সেইসকলক অৰ্ডাৰ দিয়া হৈছে। এতিয়া তেওঁলোকে ধৰি লওক কি কৰে, নিজাববীয়াকৈ এখন হেৰি কৰি লয়, কিবা এটা অৰ্ডাৰ কৰি এটা এডজাষ্টমেণ্ট কৰি লয়। আৰু সাধাৰণতে দেখা গৈছে যে তেওঁলোকে আমাৰ মৰিগাঁও বা জাগিৰোডৰ ৰাস্তাৰ কাষৰ দাঁতিকাষৰীয়া স্কুলবিলাকতহে কাম কৰিব বিচাৰে। আজিৰ দিনটোত মৰিগাঁৱৰ পৰা যদি আমি 10 কিলোমিটাৰ আগবাঢ়ি যাওঁ, আমি অকল গুণোৎসৱত আমাৰ চতুৰ্থ স্থানে লৈ যদি আমি খুব ফূৰ্তি পাই যদি আমি এই বুলি ভাবোঁ যে এই আমি গুণোৎসৱৰ জৰিয়তে আমি এটা পৰ্যায়লৈ লৈ গৈছোঁ, হয়। কিন্তু বহু স্কুল এনেকুৱা আছে, বহু বিদ্যালয় এনেকুৱা আছে য'ত মাত্ৰ এজন শিক্ষক আছে, য'ত 3জন বা 4জন শিক্ষক থাকিব লাগিছিলে। সেই শিক্ষকজন যদি আমি চাওঁ, তেওঁলোক গৈ কোনোবা ৰাস্তাৰ দাঁতি কাষৰীয়া বা গুৱাহাটীৰ আশে পাশে থকা জেগাত তেওঁলোকে চাকৰি কৰি আছে। এটা অৰ্ডাৰ ইতিমধ্যে উলিওৱা হৈছে তেওঁলোকক নিজৰ নিজৰ স্কুললৈ উভতি যাবলৈ। তাৰে মাজত বহুত প্ৰত্যাহ্বান আহিব মই জানো, কিন্তু যেতিয়া সেই প্ৰত্যাহ্বানবোৰ আহিব, সময়মতে আমি উচিত ব্যৱস্থা ল'ম। আৰু চব এনেকুৱা ধৰণৰ প্ৰচেষ্টা বহুতে চলাব। আৰু আমাৰ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ গুৰু দায়িত্ব হৈছে এনেধৰণৰ কাৰ্যকলাপবোৰ বিফল কৰা। আমি প্ৰচেষ্টা চলাম, সফল হ'ম বুলি মই ভাবিছোঁ। আৰু তাত সমাজখনৰ আমাক সহায় সাৰথি লাগিব। আৰু পুনৰবাৰ মই আকৌ এষাৰ কথা ক'ব বিচাৰোঁ, প্ৰতিটো বস্তু প্ৰশাসনলৈ আঙুলি তোৱালে নহ'ব। আজি সমাজখনো সজাগ হ'ব লাগিব। আৰু একেলগে মিলি যদি আমি কাম কৰোঁ, তেতিয়াহ'লে চৰকাৰ, আমাৰ জনসাধাৰণ, আমি আৰু বিশেষকৈ অভিভাৱকসকল, তেওঁলোকো অকণমান সজাগ হ'ব লাগিব। একেলগে মিলি কাম কৰিলে মই ভাবোঁ নিশ্চয় আমি ফলপ্ৰসূ হ'ম। সেইসকলক অৰ্ডাৰ দিয়া হৈছে। এতিয়া তেওঁলোকে ধৰি লওক কি কৰে, নিজাববীয়াকৈ এখন হেৰি কৰি লয়, কিবা এটা অৰ্ডাৰ কৰি এটা এডজাষ্টমেণ্ট কৰি লয়। আৰু সাধাৰণতে দেখা গৈছে যে তেওঁলোকে আমাৰ মৰিগাঁও বা জাগিৰোডৰ ৰাস্তাৰ কাষৰ দাঁতিকাষৰীয়া স্কুলবিলাকতহে কাম কৰিব বিচাৰে। আজিৰ দিনটোত মৰিগাঁৱৰ পৰা যদি আমি 10 কিলোমিটাৰ আগবাঢ়ি যাওঁ, আমি অকল গুণোৎসৱত আমাৰ চতুৰ্থ স্থানে লৈ যদি আমি খুব ফূৰ্তি পাই যদি আমি এই বুলি ভাবোঁ যে এই আমি গুণোৎসৱৰ জৰিয়তে আমি এটা পৰ্যায়লৈ লৈ গৈছোঁ, হয়। কিন্তু বহু স্কুল এনেকুৱা আছে, বহু বিদ্যালয় এনেকুৱা আছে য'ত মাত্ৰ এজন শিক্ষক আছে, য'ত 3জন বা 4জন শিক্ষক থাকিব লাগিছিলে। সেই শিক্ষকজন যদি আমি চাওঁ, তেওঁলোক গৈ কোনোবা ৰাস্তাৰ দাঁতি কাষৰীয়া বা গুৱাহাটীৰ আশে পাশে থকা জেগাত তেওঁলোকে চাকৰি কৰি আছে। এটা অৰ্ডাৰ ইতিমধ্যে উলিওৱা হৈছে তেওঁলোকক নিজৰ নিজৰ স্কুললৈ উভতি যাবলৈ। তাৰে মাজত বহুত প্ৰত্যাহ্বান আহিব মই জানো, কিন্তু যেতিয়া সেই প্ৰত্যাহ্বানবোৰ আহিব, সময়মতে আমি উচিত ব্যৱস্থা ল'ম। আৰু চব এনেকুৱা ধৰণৰ প্ৰচেষ্টা বহুতে চলাব। আৰু আমাৰ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ গুৰু দায়িত্ব হৈছে এনেধৰণৰ কাৰ্যকলাপবোৰ বিফল কৰা। আমি প্ৰচেষ্টা চলাম, সফল হ'ম বুলি মই ভাবিছোঁ। আৰু তাত সমাজখনৰ আমাক সহায় সাৰথি লাগিব। আৰু পুনৰবাৰ মই আকৌ এষাৰ কথা ক'ব বিচাৰোঁ, প্ৰতিটো বস্তু প্ৰশাসনলৈ আঙুলি তোৱালে নহ'ব। আজি সমাজখনো সজাগ হ'ব লাগিব। আৰু একেলগে মিলি যদি আমি কাম কৰোঁ, তেতিয়াহ'লে চৰকাৰ, আমাৰ জনসাধাৰণ, আমি আৰু বিশেষকৈ অভিভাৱকসকল, তেওঁলোকো অকণমান সজাগ হ'ব লাগিব। একেলগে মিলি কাম কৰিলে মই ভাবোঁ নিশ্চয় আমি ফলপ্ৰসূ হ'ম।